যোৱাকালি ৰাজনৈতিক দলৰ কাৰ্যসূচীত আৰক্ষী বাহিনীয়ে সাংবাদিকক কণ্ডৰ গেছ ব্যৱহাৰ কৰি যি এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে, সেইবাবে আমি আজি হাজো প্ৰেছ ক্লাব আৰু হাজো সাংবাদিক সন্থাই সমূহ সাংবাদিকে লগ হৈ আমি কলা বেজ পৰিধান কৰি ইয়াক মৌন প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই ক্ষেত্ৰত ইয়াৰ এটা উচিত তদন্ত কৰি জড়িত ব্যক্তিসকলক শাস্তি দিয়াৰ বাবে আমি দাবী জনাইছোঁ। কালি ৰাজভৱনত একে ৰাজনৈতিক দলৰ যিটো প্ৰতিবাদী কাৰ্যসূচীত আমাৰ এগৰাকী সাংবাদিকৰ ক্ৰাইম কেছ নিক্ষেপ কৰি যিটো মানে অমানৱীয় ঘটনা ঘটিলে, তাৰ বাবে আমি হাজো সাংবাদিক সন্থা আৰু হাজো প্ৰেছ ক্লাবে এক মৌন প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ। আমি অদূৰ ভৱিষ্যতে যাতে আমাৰ সাংবাদিকসকলক যাতে চৰকাৰে যাতে কোনো ধৰণৰ আমাক অন্যায় উৎপীড়ন নচলায়, তাৰ বাবে আমি চৰকাৰক আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে কালি এটি ৰাজনৈতিক দলৰ প্ৰতিবাদ আছে আৰু গুৱাহাটীত এই প্ৰতিবাদী কাৰ্যসূচী কৰিছে ৰাজনৈতিক দলটোৱে, আৰু এই ৰাজনৈতিক দলটোৱে প্ৰতিবাদ কৰি থকাৰ মাজতে আৰক্ষী বিভাগে কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল আৰু এই কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ ফলত কেইবাগৰাকী সাংবাদিকে তেওঁলোকে দায়িত্ব পালন কৰিবলৈ গৈ তেওঁলোকে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে আৰু ইয়াক আমি হাজো প্ৰেছ ক্লাব আৰু সাংবাদিক সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু যাতে অনাগত দিনত যাতে এনেধৰণৰ চৰকাৰে বা আৰক্ষী প্ৰশাসনে এনেধৰণৰ যাতে ব্যৱস্থা নকৰে, তাৰ বাবে চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ যাতে ইয়াৰ পৰা বিৰত থাকে। আমি সকীয়াই দিছোঁ। পূৰ্বতো দেখা গৈছিল যে সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত পূৰ্বতো হোৱা দেখা গৈছিল আৰু যোৱাকালিও তেনে এটা অনুৰূপ ঘটনা সংঘটিত হৈছে। আমি আশা ৰাখিছোঁ যে অনাগত সময়ত কৰ্তব্যৰত অৱস্থাত বা যি অৱস্থাতে নহওক কিয় সাংবাদিকসকলে সকলোৰে সমস্যাৰ হৈ সকলো সময়তে মাত মাতি আহে আৰু সাংবাদিকসকলক সকলোৰে সমস্যা যাতে আমি সকলোৰে আগত উপস্থাপন কৰিব পাৰোঁ, ৰাইজৰ হৈ মাত মাতিব পাৰোঁ, যে এই কামখিনি কৰাত আমাক যাতে কোনো বাধা নিদিয়ে আৰু যিসকলে বাধা দিব বহুতে বাধা দিব বিচাৰে এনেকুৱা শব্দ থাকে, কিন্তু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত আমি যিহেতু জড়িত আৰু আমাক কাম কৰাত যাতে কোনো বাধা নিদি আমাক উৎসাহিত কৰে আৰু উৎসাহিত কৰিলে নিশ্চয়কৈ আমি সমাজৰ হৈ কাম কৰিব পাৰিম বুলি আশা কৰিছোঁ। আৰু এনেকুৱা ঘটনা বৰ্বৰ আক্ৰমণৰ ঘটনা চৌদিশে চৰ্চা হৈছে, নিন্দা কৰিছে আৰু এনেকুৱা ঘটনা যে পুনৰাবৃত্তি নহওক তাক আশা কৰিছোঁ। আমি হাজো প্ৰেছ ক্লাব আৰু হাজো সাংবাদিক সন্থাই যুটীয়াভাৱে আজি আমি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আশা ৰাখিছোঁ এই প্ৰতিবাদৰ জৰিয়তে আমি আশা প্ৰকাশ কৰিছোঁ যে আগন্তুক সময়ত এনেকুৱা ধৰণৰ বিৰূপ কাৰ্যসূচী বা বিৰূপ ঘটনা যে সংঘটিত নহয় সেয়ে আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।